না চাওক, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুটুমি আঞ্চলিক সমিতিয়ে আমি তিনিচুকীয়া দুলীয়াজান সংযোগী ঘাইপথ দুখনতীয়া ঘাইপথ আমি অৱৰোধ কৰিছো। এইকাৰণে কৰিছো, আমি জিলা প্ৰশাসনক আমি বাৰম্বাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো, জনস্বাস্থ্য কাৰিকৰী বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো ডিঙাগাঁও যি জল জীৱন আঁচনি দুৰ্নীতি তদন্ত তেওঁলোকে কৰা নাই। আমি যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিলে তেওঁলোকে মানুহ পঠিয়াই তেওঁলোকে ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰে, কিন্তু এবছৰ পৰ্যন্ত কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছতো ৰাইজে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী নামত এটোপালো পানী নাপালে। এই সন্দৰ্ভত তেওঁলোকে ঠিকাদাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কি নীতি আনি আছে আমি নাজানো, তেওঁলোকৰ ভিতৰুৱাভাৱে। আৰু ইয়াত ৰাইজে পানী পোৱা নাই, তেওঁলোকে কাগজে পত্ৰে সকলোবোৰ ঠিকে থাকে আছে, কিন্তু ঠিকে থাকে থকা পাছত ৰাইজে কিয় পানী আজি এবছৰে পোৱা নাই। মাত্ৰ ষ্টাৰ্টিঙৰ দুদিন অকল পানী ৰাইজে পাইছিলে, তাৰপিছত পানী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আজি দুখনতীয়া পদবৰ্গৰ জৰিয়তে আমি জিলা প্ৰশাসনে স্পষ্টভাৱে আমি ক'ব বিচাৰিছো, ইয়াৰ পিছত যদি জল জীৱন আঁচনি দুৰ্নীতি তদন্ত আৰু ঠিকাদাৰক ব্লেকলিষ্ট যদি নকৰে আৰু নিয়মীয়াভাৱে পানী যোগানৰ ব্যৱস্থা যদি ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নকৰে, তেতিয়া ইয়াকে আমি কাৰ্যসূচী অধিক গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। না চাওক, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুটুমি আঞ্চলিক সমিতিয়ে আমি তিনিচুকীয়া দুলীয়াজান সংযোগী ঘাইপথ দুখনতীয়া ঘাইপথ আমি অৱৰোধ কৰিছো। এইকাৰণে কৰিছো, আমি জিলা প্ৰশাসনক আমি বাৰম্বাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো, জনস্বাস্থ্য কাৰিকৰী বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো ডিঙাগাঁও যি জল জীৱন আঁচনি দুৰ্নীতি তদন্ত তেওঁলোকে কৰা নাই। আমি যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিলে তেওঁলোকে মানুহ পঠিয়াই তেওঁলোকে ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰে, কিন্তু এবছৰ পৰ্যন্ত কাম সম্পূৰ্ণ হৈ যোৱাৰ পাছতো ৰাইজে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী নামত এটোপালো পানী নাপালে। এই সন্দৰ্ভত তেওঁলোকে ঠিকাদাৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কি নীতি আনি আছে আমি নাজানো, তেওঁলোকৰ ভিতৰুৱাভাৱে। আৰু ইয়াত ৰাইজে পানী পোৱা নাই, তেওঁলোকে কাগজে পত্ৰে সকলোবোৰ ঠিকে থাকে আছে, কিন্তু ঠিকে থাকে থকা পাছত ৰাইজে কিয় পানী আজি এবছৰে পোৱা নাই। মাত্ৰ ষ্টাৰ্টিঙৰ দুদিন অকল পানী ৰাইজে পাইছিলে, তাৰপিছত পানী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আজি দুখনতীয়া পদবৰ্গৰ জৰিয়তে আমি জিলা প্ৰশাসনে স্পষ্টভাৱে আমি ক'ব বিচাৰিছো, ইয়াৰ পিছত যদি জল জীৱন আঁচনি দুৰ্নীতি তদন্ত আৰু ঠিকাদাৰক ব্লেকলিষ্ট যদি নকৰে আৰু নিয়মীয়াভাৱে পানী যোগানৰ ব্যৱস্থা যদি ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নকৰে, তেতিয়া ইয়াকে আমি কাৰ্যসূচী অধিক গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।